হেল্ল' এভৰিৱান, UG এডমিশ্যন 2026-27 ইতিমধ্যে মেক্সিমাম ষ্টুডেণ্টে সমৰ্থ পৰ্টেলত ৰেজিষ্ট্ৰেশ্যন কৰি লৈছা, নিজৰ ৰেজিষ্ট্ৰেশ্যন কৰিছা। নন CUT ষ্টুডেণ্টে স্পেচিয়েলি ৰেজিষ্ট্ৰেশ্যন কৰিছা আৰু যিবোৰ CUT দিছা তোমালোকে কৰা নাই। আজি এজন ষ্টুডেণ্টে, মোৰ ভাইটিয়ে হয় বা CBSEৰ হয়, মোৰ ভাইটিৰ প্ৰতিম, তেওঁ ফোন নকৰিলে মই এইখিনি কথা ক'ব নোৱাৰিলোঁ হয়। আজিৰ পৰা তোমালোকে যিবোৰ ষ্টুডেণ্টে ৰেজিষ্ট্ৰেশ্যন কৰিছা, বি কেয়াৰফুল যে তোমালোকে প্ৰগ্ৰাম ছিলেকশ্যন কৰোঁতে ভুল নকৰিবা। যিকেইটা ছিলেক্ট কৰিব লাগে, ছাপ'জ 5খন কলেজ ছিলেক্ট কৰিব লাগে বা ছাবজেক্ট যিকেইটা ছাবজেক্ট তোমালোকে চুজ কৰিবা, ভালদৰে ডিচাইড কৰি বা ভাল ছিনিয়ৰ এজনক, যিবোৰ ছিনিয়ৰ তোমালোকে পাইছা বা ছিনিয়ৰৰ লগত কথা পাতি ডিছকাছ কৰি তোমালোকে ছিলেক্ট কৰিবা। কিয়নো 12ৰ পৰা 22 তাৰিখলৈকে বহুত সময় আছে। কোনোবাই কিবা কৈছে, কোনোবাই ভিডিঅ'ত কিবা কৈছে, সেইটো নহয়। মই কিবা কৈছোঁ সেইটো নহয়। তোমালোকৰ ছিনিয়ৰ, তুমি যোনখন কলেজত, প্ৰেক্টিকেল কথা, তুমি যোনখন কলেজত এডমিশ্যন লৈ আছা, সেইখন কলেজৰ সেই ডিপাৰ্টমেণ্ট, তুমি যোনখন ডিপাৰ্টমেণ্টত পঢ়িবা, সেই ডিপাৰ্টমেণ্টৰ ছিনিয়ৰৰ লগত ডিছকাছ কৰি তুমি প্ৰগ্ৰাম ছিলেকশ্যন কৰিবা। কাৰণ আমি বহুত আগত পাছ আউট হৈছোঁ, বা যিবোৰ মানুহে ভিডিঅ' বনাই আছে বা বনায়, সিহঁতে বহুত আগত পাছ আউট হৈছে। চ' বৰ্তমান কলেজত কেনেকুৱা পৰিস্থিতি বা কেনেকুৱা ছিটুৱেশ্যন, সমৰ্থ পৰ্টেলত অ'কে, বাট বাকী কেনেকুৱা সেইবোৰ কোনেও নাজানে। জাষ্ট প্ৰেজেণ্ট ষ্টুডেণ্টেহে জানে। জানিব পাৰে অলপ চলপ, বাট ফুল্লি প্ৰেজেণ্ট ষ্টুডেণ্টে জানে। মই প্ৰিফাৰ কৰিম যিবোৰ ষ্টুডেণ্টে ৰেজিষ্ট্ৰেশ্যন, নন CUT ষ্টুডেণ্ট ৰেজিষ্ট্ৰেশ্যন কৰিছা অলৰেডি, তোমালোকে প্ৰগ্ৰাম ছিলেকশ্যনৰ আগত তোমালোকৰ ছিনিয়ৰৰ লগত এবাৰ ডিছকাছ কৰা। তোমালোকৰ ছিনিয়ৰ, ছাপ'জ তুমি BS কলেজত ল'বা, BS কলেজৰ ইকনমিক্স ডিপাৰ্টমেণ্টৰ কোনোবা এজন ভাল ছিনিয়ৰৰ লগত কথা পাতি তুমি 10 দিন আছে, 10 days আছে তোমাৰ হাতত, ভালদৰে প্ৰগ্ৰাম ছিলেকশ্যন কৰা। কোনো হাবাথুৰি, কোনো জল্দি নাই, কোনো খৰদৰ কৰিব নালাগে, বিন্দাছ কৰা। 10 দিন আছে তোমাৰ লগত। নেক্সট কথাটো হ'ল যে বহুত ষ্টুডেণ্ট আছে CBSEৰ হয়, বাট CUT দিয়া নাই। সিহঁতে কি কৰিব, তোমালোকৰ এই 2 দিনতে ৰিজাল্ট দিব। চ' ৰিজাল্ট দিয়াৰ লগে লগে বা তোমালোকে ৰেজিষ্ট্ৰেশ্যন কৰিবা, তাৰে পিছত প্ৰগ্ৰাম ছিলেকশ্যন কৰিবা। কাৰণ তোমালোকে CUT দিয়া নাই। চ' এই কথাখিনি মোক মোৰ জুনিয়ৰে কৈছে, দাদা এনেকুৱা কথা যে আমিতো CBSEৰ হয়, বাট আমাৰ ৰিজাল্ট দিয়া নাই, আমি ৰেজিষ্ট্ৰেশ্যন কেনেকৈ কৰিম, বা আমি CUT দিয়া নাই, আমি নন CUTত পঢ়ি আছোঁ, তো আমি কেনেকৈ ৰেজিষ্ট্ৰেশ্যন কৰিম, আমাৰতো ৰিজাল্টে দিয়া নাই। চ' মই সেইকাৰণে কৈছোঁ, তোমালোকৰ 22 তাৰিখৰ আগত অভিয়াছলি ৰিজাল্ট দিব। তোমালোকে লগে লগে ৰেজিষ্ট্ৰেশ্যন কৰিবা, ৰেজিষ্ট্ৰেশ্যন কৰি উঠি লগে লগে প্ৰগ্ৰাম ছিলেকশ্যন কৰিবা। মোৰ মেইন কথাখিনি আজিৰ এই ভিডিঅ'টো হ'ল যে মই অলৰেডি ক'লোঁ যে প্ৰেক্টিকেল হিচাপে চাবলৈ গ'লে তুমি যোনখন ৰেজিষ্ট্ৰেশ্যন কৰিছা, অ'কে, মেট্ৰিকৰ ডকুমেণ্টছ দি তুমি ৰেজিষ্ট্ৰেশ্যন কৰিছা, আপাৰ ID বনাইছা, ABC ID চব লিংক কৰিছা, ৰেজিষ্ট্ৰেশ্যন কমপ্লিট। তুমি এতিয়া প্ৰগ্ৰাম ছিলেকশ্যনত কেতিয়াও ভুল নকৰিবা। 5খন লাগে বা 5খন কলেজত কৰিব লাগে, 5খনতে কৰিবা। ছাবজেক্ট কি ল'ব লাগে সেইখিনি তোমালোকৰ ছিনিয়ৰৰ লগত বেছিকৈ ডিছকাছ কৰা। কিয়নো আমাতকৈ বা তোমাতকৈ তোমাৰ ছিনিয়ৰে বেছি সেইখিনি কথা জানিব, বা কি চলি আছে। ছাপ'জ BS কলেজত প্ৰচেছটো কেনেকুৱা, সমৰ্থ পৰ্টেলৰ থ্ৰুদি হ'ব, বাট বাকী কি ছাবজেক্ট আছে, কি নাই, কি মেজৰ কি হ'ব, মাইনৰ কি হ'ব, এভৰিথিং তুমি ভালকৈ তোমালোকৰ ছিনিয়ৰৰ পৰা ডিছকাছ কৰি তোমালোকে চুজ কৰিবা। মোৰ এইটো বিনম্ৰ অনুৰোধ। কিয়নো বহুত ষ্টুডেণ্টে পিছলৈ বহুত ফ্ৰাষ্ট্ৰেটেড হয়, হাবাথুৰি খায়। ছাপ'জ কোনোবা এখন ছাবজেক্ট ল'ব নালাগিছিল, সেইটো লয়, কিবা কিবি বহুত প্ৰব্লেম ফেচ কৰে। চ' মই নোখোজোঁ তোমালোকে ফেচ কৰা এইবোৰ প্ৰব্লেম। চ' মই ৰিকুৱেষ্ট কৰিছোঁ তোমালোকে ভালদৰে নিজৰ চিনাকি কোনোবা এজন ছিনিয়ৰৰ লগত কথা পাতি প্ৰগ্ৰাম ছিলেকশ্যন কৰিবা, ভালদৰে ডিচাইড কৰিবা। কোনো খৰদৰ নাই, 10 days আছে, বিন্দাছ কৰিবা, লাহে ধীৰে বিন্দাছ কৰিবা, ভালদৰে চাই লোৱা, 2 এদিন চাই লোৱা, ঘপকৈ নকৰিবা, একদম অনেষ্ট কথা। চ' এইখিনি আছিল আপডেট। যিখিনি আছা নন CUTখিনি কৰা, আৰু যিসকলে CUT দিছা, তোমালোকৰ CUT বেচিছত হ'ব, তোমালোকে তেতিয়া ৰেজিষ্ট্ৰেশ্যন কৰিবা। বাট যেতিয়া ৰিজাল্ট দিব তেতিয়া কৰি ল'বা। CBSEৰ মেক্সিমাম CBSEৰ ষ্টুডেণ্ট হোৱা, নন CUTৰ বা ষ্টেট বৰ্ডৰ যদি কোনোবা আছা যে CUT দিছা, তোমালোকৰো পিছলৈ হ'ব, বা এতিয়াও কৰিব পাৰা এজ ইউ উইচ। বাট বি কেয়াৰফুল। ৰেজিষ্ট্ৰেশ্যন, আপাৰ ID, ABC ID লিংক কৰা, তাৰে পিছত প্ৰগ্ৰাম ছিলেকশ্যন কৰোঁতে বি কেয়াৰফুল, যাতে ভুল নহয়।
এইটো অনুৰোধ বা এইটো এটা ছাজেশ্যন। বহুত ষ্টুডেণ্টে পিছলৈ বহুত ফ্ৰাষ্ট্ৰেটেড হয় যে মই এইটো ল'ব নালাগিছিল, এইটো ল'ব নালাগিছিল। চ' সেইকাৰণে মোৰ অলৱেজ প্ৰিফাৰেঞ্চ থাকিব যে ছিনিয়ৰৰ লগত কনচাল্ট হোৱা, বা সেই যোনখন কলেজত ল'বা সেইখন কলেজৰ অথৰিটি বা কোনোবা যদি চিনাকি আছে সেনেকৈ কথাখিনি পাতি উঠি তোমালোকে কৰিবা। আৰু মই এটা একদম মানে চিম্পল ৱে দি দিছোঁ যে ছাপ'জ তুমি BS কলেজত ল'বা বা ছাপ'জ গুৱাহাটী ইউনিভাৰ্চিটিত ল'বা, ডিব্ৰুগড় ইউনিভাৰ্চিটিত ল'বা, ডিফাৰেণ্ট ইউনিটছ থাকে, ষ্টুডেণ্ট অৰ্গেনাইজেশ্যন থাকে, সিহঁতে হেল্প ডেস্ক মানে খোলে, হেল্প ডেস্ক ৰাখে যে ষ্টুডেণ্টক হেল্প কৰে। তাৰে পৰা তুমি হেল্প লোৱা, তাৰে পৰা গাইডেঞ্চ লোৱা। 100% তেতিয়া সেইটোৱে ভাল হ'ব, সেইটো 100% ভাল হ'ব। কাৰণ সিহঁতে কলেজত বহি আছে, প্ৰেক্টিকেল কথা মানে ক'ব পাৰিছে। চ' থেংক ইউ এভৰিৱান। মোৰ কথাখিনি মই ডিছকাছ কৰিছোঁ বা তোমালোকৰ সন্মুখত আনিছোঁ যাতে ষ্টুডেণ্টৰ কোনো প্ৰব্লেম নহয়, বা মোক যিসকলে চাই থাকে সিহঁতৰ যাতে কোনো প্ৰব্লেম নহয়, বা ফিউচাৰত যাতে কোনো প্ৰব্লেম ফেচ নকৰে, সেইকাৰণে এইখিনি কথা জনালোঁ। থেংক ইউ।